জুবিন দা আমাৰ মাজত নাই এই কথাষাৰ মানি ল'ব নাই পৰা এনেকুৱা অনুভৱ কৰিছো যে কথাটো মিছা ৰাতিপুৱাৰ পৰা মই বৰ্তমান অসমত নাই মই ৰাতিপুৱাৰ পৰা মই আছো বম্বেত ইমান ইয়াত এন্ধাৰ হৈ আহিছে ইমান বৰষুণ কিবা এনেকুৱা অনুভৱ কৰিছো যে কিবা প্ৰকৃতিও যেন কান্দিছে নেকি তেখেতৰ মৃত্যুত অসমত নাই ভাৰততে নাই বিদেশত তেখেতৰ মৃত্যু হ'ল কেনেকৈ মানি লওঁ অনুভৱ কৰোঁ বহুত কথাই অনুভৱ কৰোঁ সকলো কথা ক'ব নোৱাৰো কিন্তু এই ধৰণৰ মই ভিডিঅ' কেতিয়াও কৰি পোৱা নাই আজি প্ৰথম কৰিছো নাজানো মই বহুত অকলশৰীয়া অনুভৱ কৰিছো ইফালে গৈছো সিফালে গৈছো কি কৰো কি নকৰো লাগি গৈছে লগালগ ফ্লাইট বুক কৰিবলৈ চাইছো ফ্লাইট বিলাক বুক হৈ গ'ল চব অসমৰ ফ্লাইট বিলাক বুক হৈ গ'ল কিবাকে এখন পালো সেইখন 11 ঘণ্টা লিঅ'ভাৰ আছে ৰাতিপুৱা লেণ্ড কৰিমগৈ কাইলৈ এনেকুৱা লাগিছে যেন ইয়াত থকা প্ৰতিজন অসমীয়াই যেন বুক কৰিছে সকলোৱে যেন জুবিনদাৰ শেষৰ বাবে এবাৰ চাব বিচাৰিছে গৈ মই যদি লগত থকা হলে হয়তো কিজানি নাজানো বহুত কথা মনলৈ আহিছে মোৰ আমাৰ অসমৰ যাক আমি নিজৰ বুলি ক'ব পাৰো সেইজন নাইকিয়া হৈ গ'ল বহুত কথা মনত চলি আছে মই একো বুজিব পৰা নাই ইয়াত মই অকলে আছো মই একদম মোৰ একো ভাল লগা নাই মই জানো প্ৰতিজন অসমীয়া আজি কান্দিছে প্ৰতিজন অসমীয়াৰ আবেগ প্ৰতিজন অসমীয়াৰ স্বাভিমান প্ৰতিজন অসমীয়াৰ গৌৰৱ আছিল তেখেত আছিল বুলি ক'ব নাই পৰা মই ক'বলৈ আছিল বুলি মই কি নকৰো বুলি ভাবি মই এই ভিডিঅ'টোকে কৰি পেলালো এনেকুৱা লাগিছে আপোনালোকৰ সৈতে মই দুখটো শ্বেয়াৰ কৰো এদিন হলেও আহিলহেঁতেন কিন্তু ইমান সোনকালে মই বুজিব পৰা নাই মই